নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৫ নৱেম্বৰ বুধবাৰে ২০২৫ বৰ্ষৰ ৰাস পূৰ্ণিমা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত যদি আপোনাৰ যিকোনো আশা পূৰণ কৰিব বিচাৰে তেনে ৰাস পূৰ্ণিমাৰ আগত ৪টা বস্তু আপোনাৰ ঘৰলৈ আনিবলৈ কেতিয়াও নাপাহৰিব। ৰাস পূৰ্ণিমাত আপুনি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰক বা নকৰক, যদি এই ৪টা বস্তুৰ এটা বস্তু আপোনাৰ ঘৰত আনি আপোনাৰ ঘৰৰ সঠিক স্থানত ৰাখিব পাৰে, আপোনাৰ মনত যি ভাবি অৰ্থাৎ যি আশা কৰি বস্তুকেইটা ঘৰত ৰাখিব, সেই আশা ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত পূৰণ হ'ব। ৰাস পূৰ্ণিমাতেই ভগৱান শ্ৰীকৃষ্ণই ভক্তসকলৰ মনৰ কামনা পূৰাবৰ বাবে বৃন্দাবনত ১৬০০ গোপীৰ সৈতে কামভাৱ প্ৰকাশ কৰি জোনৰ পোহৰত নৃত্য কৰিছিল। শাস্ত্ৰমতে এইদিনা ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰি মনৰ আশা পূৰণ কৰিব পাৰি। ইয়াৰ উপৰিও ৰাস পূৰ্ণিমাৰ দিনা যদি নিজৰ ঘৰত তুলসী গছ থাকে, সেই তুলসীৰ তলত যদি কোনো ব্যক্তিয়ে এটা বিশেষ কাম কৰি ৰাখিব পাৰে, তেনে সেইখন ঘৰত মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পাব বুলি বিশ্বাস কৰা হয়। এই কামৰ কথা যিসকলে জানে তেওঁলোকে অন্য সকলো কাম বাদ দি হ'লেও ৰাস পূৰ্ণিমাৰ দিনা নিজৰ ঘৰত এই কাম কৰে। আপুনি যদি আপোনাৰ জীৱনত ধন টকা পইচাৰ দিশত সদায় শক্তিশালী হৈ থকাটো বিচাৰে, তেনে ৰাস পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত থকা তুলসীজোপাৰ তলত এই সৰু কামটো কৰিবলৈ ভুলতো নাপাহৰিব। অৰ্থনৈতিক ক্ষেত্ৰত সদায় শক্তিশালী হৈ থাকিব আৰু ধন টকা পইচা আপোনাৰ হাতলৈ আকৰ্ষণ হ'ব। ক'ৰ পৰা কেনেকৈ ধন টকা পইচা আহিব আপুনি নিজেই দেখি আচৰিত হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাস পূৰ্ণিমাৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় কি বস্তু ঘৰলৈ আনি সঠিক স্থানত ৰাখিব পাৰিলে ৰাধা কৃষ্ণৰ কৃপাত ঘৰত সুখ সমৃদ্ধিৰ লগতে সাংসাৰিক জীৱনত সুখ শান্তি হোৱাৰ উপৰিও মনৰ আলস্য কামসমূহৰ পূৰ্ণতা পায়। ৰাস পূৰ্ণিমাৰ দিনা ৰাতি নিজৰ ঘৰৰ তুলসীজোপাৰ তলত কি কাম কৰি ৰাখিব পাৰিলে তুলসী মা লক্ষ্মী দেৱী আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ হৈ ধন টকা পইচাৰ নাটনি কোনোদিনেই নাইকিয়া হয়। গতিকে ৰাস পূৰ্ণিমাৰ আগত আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তি আৰু প্ৰতিখন ঘৰৰ মানুহৰ বাবে অতি দৰকাৰী ভিডিঅ'। আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাৰ লগতে ঘৰখনৰ সুখ সমৃদ্ধি কামনা কৰে, তেনে আজিৰ ভিডিঅ'টো আধাতে এৰাৰ কথা কেতিয়াও নাভাবিব। বিশ্বাস অনুসৰি ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনত কিছুমান অলৌকিক ঘটনা হয়। এই ৰাতি বৃন্দাবনত নিধিবনত য'ত ভগৱান শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিল, সেই স্থানত বৰ্তমানেও ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতিৰ উমান পোৱা যায়। ৰাস পূৰ্ণিমাৰ দিনা মধ্যম ৰাতি তাত তুলসী গছবোৰ গোপীলৈ পৰিৱৰ্তন হৈ শ্ৰীকৃষ্ণৰ লগত নৃত্যৰত অৱস্থাত থাকে বুলি বিশ্বাস কৰা হয়। সেয়েহে ৰাস পূৰ্ণিমাৰ দিনা বৃন্দাবনত সেই স্থানলৈ যোৱাটো বাধা থাকে আৰু সেই স্থানত কোনো ব্যক্তিক সেইদিনা যাবলৈ দিয়া নহয়। শাস্ত্ৰ অনুসৰি তুলসী দেৱী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ এগৰাকী পত্নী। সেয়েহে এইদিনা তুলসী গছৰ তলত ভগৱান কৃষ্ণৰ আগমন হয় আৰু এই কথা বিশ্বাস কৰি যদি এইদিনা তুলসীৰ তলত কিছুমান কাম কৰি ৰাখিব পৰা হয়, তেনে ঘৰলৈ সুখ সমৃদ্ধি অহাৰ লগতে ধন টকা পইচাৰ আকৰ্ষণ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ৰাস পূৰ্ণিমাৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় কি বস্তু ঘৰলৈ আনিব পাৰিলে পাৰিবাৰিক সুখ শান্তিৰ লগতে মনৰ আশাসমূহ পূৰণ হোৱাত সহায় হয়। ৰাস পূৰ্ণিমাৰ দিনা নিজৰ ঘৰৰ তুলসী গছৰ তলত কি কাম কৰি ৰাখিব পাৰিলে ধন টকা পইচা আকৰ্ষণ হৈ ধন টকা পইচাৰ নাটনি একেবাৰে নাইকিয়া হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় ৰাধা কৃষ্ণ বা ৰাধে ৰাধে বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যদি আপুনি বিচাৰে আপোনাৰ ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ থাকক, আপোনাৰ সন্তান আপোনাৰ ঘৰখনৰ সদস্যসকল সদায় সুৰক্ষিত হৈ থাকক, ঘৰলৈ অহা বিপদ বিঘিনিসমূহ দূৰৰ পৰাই বিদূৰ হৈ পৰক, আঁতৰি থাকক, তেনে যিকোনো প্ৰকাৰেই এই 4টা বস্তুৰ এটা হ'লেও ৰাস পূৰ্ণিমাৰ আগত আপোনাৰ ঘৰলৈ আনক আৰু সঠিক স্থানত ৰাখক। ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ যদি আপুনি এই বস্তু আপোনাৰ ঘৰলৈ আনিব পাৰে, ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি হৈ সদায় উন্নতি আহিব। যদি আপোনাৰ ঘৰত সদায় সুখ শান্তি কামনা কৰে, ঘৰখনৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি স্বামী স্ত্ৰীৰ মাজত সদায় মৰম স্নেহ অটুট থকাটো বিচাৰে, তেনে ৰাস পূৰ্ণিমাৰ আগত যিকোনো প্ৰকাৰে এটা বাঁহী ঘৰলৈ কিনি আনি ঘৰত ৰাখক। যদি পাৰে ধাতুৰ বাঁহী কিনি আনি ঘৰত ৰাখক, নহ'লে আপুনি এটা বাঁহৰ বাঁহী কিনি আনি ঘৰত ৰাখক। বাঁহী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয়। গোকুল বৃন্দাবনত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই গৰু চৰাই ফুৰিছিল, তেতিয়া তেওঁ বংশীৰ সুৰত সকলো গোপী মোহিত হৈছিল। বাংশীৰ ধ্বনি শুনি
গোপীসকল ঢাপলি মেলিছিল কৃষ্ণৰ ওচৰলৈ। যদি আপুনি আপোনাৰ ঘৰখনত পাৰিবাৰিক সুখ শান্তি কামনা কৰে তেনে ৰাস পূৰ্ণিমাৰ আগতেই আপোনাৰ ঘৰলৈ এটা বাঁহী লৈ আহক। আপোনাৰ ঘৰত যি স্থানত পূজা প্ৰাৰ্থনা কৰে সেই স্থানত আপুনি সেই বাঁহীটো আনি ৰাখি দিয়ক। ইয়াৰ উপৰিও যিখন ঘৰত পতি পত্নীৰ মিলাপ্ৰীতি কম, পতিয়ে পত্নীক, পত্নীয়ে পতিক সহজভাৱে ল'ব নোৱাৰে, তেওঁলোকৰ মাজত কাজিয়া পেচাল হৈ থাকে, তেনে ঘৰত যদি ৰাস পূৰ্ণিমাৰ আগতেই এখন ৰাধা কৃষ্ণৰ যুগ্ম জীৱনৰ ফটো আনি পূজা প্ৰাৰ্থনা কৰি গৃহত ৰাখিব পাৰে, তেনে পূজা পাতল কৰা ব্যক্তিৰ জীৱনত সদায় সুখ শান্তি হয়, পাৰিবাৰিক জীৱনত সদায় তেওঁলোকৰ মধুময় হয়, মিলাপ্ৰীতি বৃদ্ধি হয় আৰু সুখ শান্তি পায়। যদি আপোনাৰ ঘৰখন সদায় সুৰক্ষিত হৈ থকাটো বিচাৰে তেনে আপুনি এটা শংখ ৰাস পূৰ্ণিমাৰ আগত কিনি আনি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত এটা পাত্ৰত অলপ গংগাজল ৰাখি সেই গংগাজলৰ মাজত শংখটো ৰাখক। ৰাস পূৰ্ণিমাৰ পাছত সেই শংখটো কোনো বিষ্ণু মন্দিৰত দান কৰি দিয়ক। শংখ হৈছে ভগৱান শ্ৰীহৰিৰ অতিকে প্ৰিয়, শংখ হৈছে সুৰক্ষাৰ প্ৰতীক। যদি শংখটো দান কৰি শংখটো ডুবাই ৰখা পানীখিনি অৰ্থাৎ গংগাজলখিনি আপুনি নিজৰ ঘৰৰ গোসাঁই ঘৰত ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰত কোনোদিন বিপদ বিঘিনি বা গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। হিন্দু শাস্ত্ৰ অনুসৰি যাৰ ঘৰত শংখধ্বনি হয় বা শংখ থাকে সেইখন ঘৰ সদায় সুৰক্ষিত হৈ থাকে। ভগৱানৰ চতুৰ্ভুজ মূৰ্তিৰ চাৰিখন হাতত এখন হাতত শংখ বিৰাজমান হৈ আছিল। যাৰ ঘৰত পুৱা গধূলি শংখধ্বনি হৈ থাকে তাৰ ঘৰত বিপদ বিঘিনি অপায় মংগলৰ পৰা সুৰক্ষিত হৈ সুখী হ'ব পাৰে। শংখ হৈছে ভগৱান কৃষ্ণৰ অতিকে প্ৰিয়। ময়ূৰ পক্ষী হৈছে শান্তিৰ প্ৰতীক। ভগৱান শ্ৰীকৃষ্ণই সদায় নিজৰ মূৰত এপাহ ময়ূৰ পাখি লৈ ফুৰিছিল। য'ত ময়ূৰ পাখি থাকে তাত কেতিয়াও অপশক্তিৰ প্ৰৱেশ নহয়। ময়ূৰ পক্ষীৰ শীতলতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। কুৰু পাণ্ডৱৰ যুদ্ধত অভিমন্যুৰ পত্নী উত্তৰাক গৰ্ভ নষ্ট কৰিবৰ বাবে যেতিয়া অশ্বত্থামাই ব্ৰহ্মশ্ৰী অস্ত্ৰ ব্যৱহাৰ কৰিছিল, উত্তৰাৰ গৰ্ভৰ শীতল কৰি ৰাখিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণই নিজৰ মূৰৰ পৰা সেই ময়ূৰ পাখি ছিঙি উত্তৰাৰ গৰ্ভলৈ নিক্ষেপ কৰিছিল আৰু উত্তৰাৰ গৰ্ভ শীতল কৰি ৰাখিছিল। উত্তৰাৰ গৰ্ভত থকা সন্তান সুৰক্ষিত হৈ আছিল। ৰাস পূৰ্ণিমাৰ আগত যদি আপুনি এটা ময়ূৰ পাখি আনি আপোনাৰ ঘৰত থকা ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ স্থানত ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰত সুখ শান্তিৰে বিৰাজ কৰিব। অপশক্তিৰে একো অপকাৰ কৰিব নোৱাৰে আপোনাৰ ঘৰত। তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱেও আপোনাক কোনো হানি বিঘিনি কৰিব নোৱাৰে। ভগৱান কৃষ্ণৰ কৃপাত আপোনাৰ ঘৰলৈ ভাল দিনৰ আগমন হ'ব, লগতে আপোনাৰ ঘৰখনত সদায় সুখ শান্তিয়ে বিৰাজ কৰিব। যদি আপোনাৰ ঘৰৰ সদস্যসকলক ৰোগ ব্যাধি বেমাৰ আজাৰৰ পৰা সদায় সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেনে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় এই বস্তুটো ঘৰলৈ ৰাস পূৰ্ণিমাৰ আগত আনিবলৈ কেতিয়াও নাপাহৰিব। এই বস্তুটো যদি আপুনি ৰাস পূৰ্ণিমাৰ আগত ঘৰলৈ আনি ঘৰৰ পূজা কৰা স্থানত ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখনৰ বাবে ৰোগ ব্যাধিৰ পৰা কোনো সমস্যা নাপায়। শাস্ত্ৰ অনুসৰি এনে কৰ্মৰ জৰিয়তে ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত হ'ব পাৰে। ভগৱান কৃষ্ণৰ পীতবস্ত্ৰ অতিকে প্ৰিয়, সেয়েহে তেওঁক পীতবস্ত্ৰধাৰী বুলি কোৱা হয়। যদি আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সমস্যা হৈ থাকে, ধন টকা পইচাৰ সমস্যাই দেখা দি থাকে মাজে মাজে, তেনে ৰাস পূৰ্ণিমাৰ আগতেই এখন হালধীয়া বস্ত্ৰ আনি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত ৰাখক, অৰ্থাৎ য'ত আপুনি পূজা প্ৰাৰ্থনা পুৱা গধূলি কৰে সেই স্থানত ৰাখক। এনে কাৰ্যৰ ফলত ঘৰলৈ মাতা লক্ষ্মীৰ কৃপা পৰে, ভগৱান কৃষ্ণ পৰম সন্তোষিত হয়, যাৰ ফলত ৰোগ ব্যাধি আৰু ধন টকা পইচাৰ নাটনি দূৰ হয়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ৰাস পূৰ্ণিমাৰ দিনা তুলসী গছৰ তলত কি কাম কৰি ৰাখিব পাৰিলে লক্ষ্মী দেৱী, তুলসী মাতা আৰু ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা পৰে, যাৰ ফলত ঘৰলৈ ধন টকা পইচা আকৰ্ষণ বাঢ়ে, ফলত ধন টকা পইচাৰ নাটনিত পৰিব লগা নহয়। শাস্ত্ৰ অনুসৰি তুলসী গছৰ তললৈ এই দিনটোত ভগৱান শ্ৰীকৃষ্ণ আহে। তুলসী আগৰ জন্মত ভগৱান শ্ৰীকৃষ্ণৰ পত্নী বৃন্দাৱলী আছিল। ৰাস পূৰ্ণিমাৰ দিনা বেলি ডুবাৰ পাছত যেতিয়া জোন ওলাব তেতিয়া স্নান কৰিব। স্নান কৰি এগছি বন্তি জ্বলাব তুলসীৰ তলত। বন্তি জ্বলাই গছজোপাৰ চাৰিওফালে এখন ৰঙা কাপোৰেৰে আপুনি আঁৰ দি দিব। সেই তুলসীৰ তলত এটা পাত্ৰত মাখন বা গাখীৰেৰে তৈয়াৰী কৰা যিকোনো বস্তু আপুনি ৰাখিব আৰু তুলসী গছৰ ডালত এটা বাঁহী আপুনি বান্ধি ৰাখিব। ধৰ্মীয় শাস্ত্ৰ অনুসৰি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ মনৰ কামনা পূৰণ কৰে। তুলসী দেৱীও পূৰ্বজন্মত ভগৱান শ্ৰীকৃষ্ণৰ পত্নী আছিল। বিশ্বাস অনুসৰি ৰাস পূৰ্ণিমাৰ দিনা তুলসী দেৱীৰ সান্নিধ্য গ্ৰহণ কৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ আগমন হয়। যদি ৰাস পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰি ৰাখিব পাৰে তুলসীৰ তলত, তেনে ভগৱান কৃষ্ণ পৰম সন্তোষিত হয়, ফলত
যি আশা কৰি সেই কাম কৰা হয় সেই আশা পূৰণ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইদিনা যদি এইসমূহ কাম কৰিব পাৰে তেনে নিশ্চিতভাৱে আপুনি সুফল পাব পাৰিব। আশা কৰিছোঁ নিশ্চয় উপকৃত হ'ব পাৰিব এইসমূহ কাম কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।